হেল্ল' গাইজ, মই আজি আপোনালোকৰ আগত পাতত দিয়া কঁঠাল পিঠা, এয়া কঁঠালৰ ৰসেদি বনোৱা হয় কঁঠাল পিঠা আপোনালোকক বনাই দেখুৱাইছোঁ। বনাইছোঁ এয়া প্ৰথমতে কলপাতখিনি এনেকৈ দীঘলীয়া আকাৰত কাটি লৈছোঁ। তাৰপিছত ইয়াৰ মিশ্ৰণটো কঁঠালৰ ৰস আছে, আটা, মই আটা দিছোঁ, পিঠাগুড়িৰো বনাব পাৰি, আৰু অকণমান চুজি দিছোঁ, অকণমান মিঠাৰ কাৰণে অকণমান চেনি আৰু অকণমান নিমখ দিছোঁ। দি এয়া মই বেটাৰটো তৈয়াৰ কৰিছোঁ। এনেকুৱা হ'ব লাগিব, অলপ ডাঠ হ'ব লাগিব। তাৰপিছত এয়া মই এনেকৈ কলপাতত দি এনেকৈ মই পিঠা প্ৰস্তুত কৰিছোঁ। এয়া এনেকৈ টেৱা এখনত মই এনেকৈ দি পেলাই এয়া মই পিঠাখিনি এয়া মই এনেকৈ টেৱা এখনত এনেকৈ কলপাতখিনি অকণমান পুৰি যোৱালৈ মই ইয়াতে এনেকৈ সেকি লওঁ। এয়া এখন পিঠা মোৰ ৰেডি হ'ল। এতিয়া আপোনালোকক খুলি দেখুৱাইছোঁ কেনেকুৱা হৈছে। ইয়াতে একদম তেল নিদিয়াকৈ, মানে স্বাস্থ্যৰ কাৰণে বহুত ভাল। ইয়াতে এক টোপালৰ তেল নোহোৱাকৈ বনোৱা এয়া কঁঠাল পিঠা হয়, কলপাতৰ কঁঠাল পিঠা।